Hello everyone, again welcome back to my YouTube channel. Myself Parag and you are watching RG Education. So আজি আমি আলোচনা কৰিম অনুশীলনী 5.2 ৰ 7 নম্বৰ কুৱেশ্যনটোৰ পৰা। কুৱেশ্যনটোত কৈছে তোমালোকক এটা সমান্তৰাল প্ৰগতিৰ 11তম পদটো 38 আৰু 16তম পদটো 73 হলে 31তম পদটো নিৰ্ণয় কৰা। আমাক দুটা পদ দি দিছে A11 আৰু A16 দি দিছে। সো এতিয়া লিখিম ইয়াত বা দিয়া আছে তোমালোকে যিকোনো লিখিব পাৰা। A11 equal to 38 আৰু A16 equal to দিয়া আছে আমাক 73। এতিয়া আমি A31তম পদটো উলিয়াব লাগে। তোমালোকৰ সূত্ৰটো নিশ্চয় মনত আছে। এতিয়া সূত্ৰটো মতে কৰিম আমি যিহেতু an equal to a plus n minus 1 whole into d implies এতিয়া n ৰ ঠাইত প্ৰথম 11 বহাও। A11 equal to a plus n minus 1 whole into d implies এতিয়া চোৱা A11 ৰ মান আমাক 38 দিছে। সো ইয়াত 38 লিখিম 38 equal to a plus এতিয়া চোৱা ইয়াত an ৰ ঠাইত আছে 11। সো ইয়াত আমি n ৰ ঠাইত লিখিম 11 minus 1 whole into d implies 38 equal to a plus 11 ৰ পৰা 1 গলে থাকিব 10 আৰু d টো পূৰণ হৈ আছে। সো 10 d এতিয়া আমি এই সমীকৰণ নম্বৰ 1 দিও। ঠিক তেনেদৰে আকৌ A16 ৰ কাৰণে কৰিম। সো লিখিম এতিয়া আকৌ A16 equal to a plus এতিয়া চোৱা n ৰ ঠাইত ইয়াত আছে 16। সো আমি n ৰ ঠাইত দিয়া লিখিম 16 minus 1 whole into d implies A16 ৰ মান কিমান দিয়া আছে আমাক 73। সো 73 equal to a plus 16 ৰ পৰা 1 গলে থাকিব 15 d এটো সমীকৰণ নম্বৰ আমি 2 দিও। এতিয়া আমি সমীকৰণ 1 ৰ পৰা 2 টো বিয়োগ কৰি দিও। সো এতিয়া লিখিম আমি এতিয়া 1 minus 2 এতিয়া চোৱা সমীকৰণ 1 ৰ বাও হাতে আছে 38 আৰু সমীকৰণ 2 ৰ বাও হাতে আছে 73। সো ইয়াত লিখিম 38 minus 73 equal to এতিয়া হু হাতৰ কিটা লিখিম। ইয়াত হু হাতে আছে a plus 10d। সো আমি লিখিম a plus 10d minus a plus 15d। এতিয়া আমি সলভ কৰিম। সো এটো এতিয়া 38 minus 73 এতিয়া 73 ৰ পৰা 38 গলে থাকিব minus 35 equal to ইয়াত a plus 10 দিয়ে থাকিব। ইয়াত যা চিনডাল পূৰণ হ'ব মাইনাস এ প্লাস এ minus 15d। এতিয়া মাইনাস এ প্লাস এ কটা গল। সো এতিয়া থাকিব ইপিনে minus 35 equal to 10d minus 15d 15d ৰ পৰা 10d গলে থাকিব minus 5d। এতিয়া এই মাইনাস মাইনাস কিডাল কটা গল ইমপ্লাইজ আমাক d লাগে। সো 5d টো এফালে আমি বাওহাতে আনি লওঁ 5d equal to 35 implies সো এতিয়া এই d ৰ মান আমি সমীকৰণ 1 ত বহাই চাওঁ। সো সমীকৰণ 1 ত প্ৰথমত আছিলে 38 equal to a plus 10 দি আছিলে। এতিয়া d ঠাইত আমি বহাম 7 into 7 implies 38 equal to a plus 10 লত 7 পূৰণ কৰিলে হ'ব 70। আমাক a লাগে। সো এতিয়া আমি গুটেই a plus 70 টো বাও হাতে আনি লম a plus 70 equal to 38 .
implies a equal to 38 minus 70 38 minus 70 minus 70 ৰ পৰা 38 গলে থাকিব তোমাৰ minus 32 so a ৰ মান পাই গলো আমি minus 32 এতিয়া মান so এতিয়া আমি ফাইনাল আনসাৰ লিখিম এতেকে a আমাক 31 লৈ দিছিলে গতিকে a 31 equal to a plus এতিয়া সো n ৰ ঠাইত আছে 31 সো ইয়াত আমি লিখিম 31 minus 1 whole into d implies a 31 এটো একে থাকিব equal to এতিয়া সো a ৰ মান আমি পালো minus 32 plus 31 ৰ পৰা 1 গলে থাকিব 30 পূৰণ d ৰ মান পাইছিলো আমি 7 so এতিয়া সলভ কৰিলে আমি আনসাৰ a 31 equal to minus 32 plus 30 ৰ লগত 7 পূৰণ কৰিলে পাম আমি 210 equal to 210 ৰ পৰা 32 গলে থাকিব তোমাৰ 178 so আমাৰ আনসাৰ ওলাই গল এতিয়া আমি লিখি দিম এতেকে 31 তম পদটো হ'ব 178 এটো হ'ব তোমাৰ আনসাৰটো নেক্সট 8 নম্বৰ কোৱেশ্চনটো আমাক দিছে এটা সমান্তৰ প্ৰগতিৰ 50টা পদ আছে যাৰ তৃতীয় পদটো 12 আৰু শেষৰ পদটো 106 তেনে 29তম পদটো নিৰ্ণয় কৰা আমাক a29 উলিয়াবলৈ গৈছে সো এতিয়া আমি লিখিম একে এতিয়া হাতটোৰ দৰে হ'ব সো আনসাৰ লিখিম আমি প্ৰথমতে ইয়াত বুলি লিখি লওঁ ইয়াত n equal 50 n মানে জানাই মুঠ পদৰ সংখ্যা n এৰ বুজোৱা হয় সো n equal 50 তাৰ পিছত তোমালোকৰ a3 তৃতীয় পদটো দিয়া আছে 12 আৰু শেষৰ পদটো দিয়া আছে 106 মুঠ পদৰ সংখ্যা 50টা গতিকে শেষৰ পদটো হ'ব a50 equal to 106 সো এতিয়া একে আগৰটো দৰে সূত্ৰতে বহাই দিম সো প্ৰথম সূত্ৰ লিখি লওঁ যিহেতু an equal to a plus n minus 1 whole into d implies প্ৰথম আমি a3 কাৰণে লিখো a3 equal to a plus এতিয়া সো n ৰ মান 3 সো ইয়াত আমি লিখিম 3 minus 1 whole into d implies a3 মান 12 দিছে equal to a plus twice এটো সমীকৰণ নম্বৰ 1 দিও এতিয়া একে এটো দৰে কৰিব লাগিব সো এতিয়া লিখিম আমি আকৌ a50 equal to a plus এটা n মান 50 আছে সো আমি ইয়াত লিখিম 50 minus 1 whole into d implies a50 মান 106 equal to a plus 50 পৰা 1 গলে থাকিব 49 এটো আমি সমীকৰণ নম্বৰ 2 দিও এতিয়া আগৰটো দৰে 1 ৰ পৰা 2 টো বিয়োগ কৰি দিম সো লিখিম এতিয়া 1 minus 2 implies এটা সমীকৰণ 1 ৰ পৰা 2 টো বিয়োগ কৰিলে প্ৰথম বাও হাতকিটা কৰিম বাও হাতে সমীকৰণ 1 ত আছে 12 বিয়োগ 2 ত আছে 106 ইকুৱেল টু এতিয়া চোৱা এটো প্লাস এ ইয়াৰো প্লাস আছে এটা মাইনাস কৰিলে এটা প্লাস এটা মাইনাস হ'ব সো এগিটা কেনসেল হৈ যাব সো থাকিব আমাৰ টুৱাইস d minus 49d implies এতিয়া 106 ৰ পৰা 12 গলে থাকিব minus 94 equal to 49d ৰ পৰা 2d গলে থাকিব minus 47d এতিয়া minus minus কটা যাব সো আমি এতিয়া 47d টো বাও হাতে আনিলো 94 টো হু হাতে লৈ গলো সো এতিয়া আমাক d লাগে implies d equal to 94/47 এতিয়া 47 এ 94 হৰণ কৰিলে দুবাৰ যাব সো d মান লালে আমাৰ 2 এতিয়া সমীকৰণ 1 ত ইমপ্লাইজ কৰি দিও
সো এতিয়া 1 ইমপ্লাইজ কৰিম 1 ইমপ্লাইজ সমীকৰণ একত 12 ইকুৱেল টু a প্লাছ 2 ইনটু এতিয়া ডিৰ মান আমি পালো 2 সো 2 বহাই দিম ইমপ্লাইজ 12 ইকুৱেল টু a প্লাছ 2 লগত 2 পূৰণ কৰিলে 4 ইমপ্লাইজ আমাক এ লাগে a ইকুৱেল টু 12 মাইনাছ 4 ইকুৱেল টু 8 এৰ মান পাই গ'লো আমি 8 সো এতিয়া আমি আনসাৰটো এতেকে আমাক 29 টমটো উলিয়াব গৈছিলে সো লিখিম a 29 ইকুৱেল টু a প্লাছ n ৰ মান 29 মাইনাছ 1 হোল ইনটু d ইকুৱেল এৰ মান পালো আমি 8 প্লাছ 29 ৰ পৰা 1 গলা থাকিব 28 পূৰণ d ৰ মান পালো 2 ইকুৱেল টু 8 প্লাছ 28 দুটা পূৰণ কৰিলে আমি পাম 56 এতিয়া 8 আৰু 56 প্লাছ কৰিলে পাম 64 সো আমাৰ আনসাৰ ওলাই গ'ল এতিয়া লিখি দিম 29 টম 42 হোল 64 এইটো হল আমাৰ আনসাৰটো নেক্সট 9 নম্বৰ কুৱেশ্যনটো দিছে যদি এটা সমান্তৰাল প্ৰগতিৰ তৃতীয় আৰু নৱম পদ দুটা ক্ৰমে 4 আৰু -8 হয় তেন্তে ইয়াৰ কোনটো পদ শূন্য হ'ব আমাক কোনটো পদ শূন্য হ'ব হেতু উলিয়াব কৈছে সো এতিয়া একে আগৰ কিটা দৰে প্ৰথমত লিখিব লাগিব সো আমি কি কি দিয়া আছে লিখি লওঁ ইয়াত আমাৰ তৃতীয় পদ দিয়া আছে সো a3 ইকুৱেল টু 4 তাৰ পাছত আমাক নৱম পদ দিয়া আছে a9 ইকুৱেল টু -8 সো এতিয়া যেহেতু an ইকুৱেল টু a প্লাছ n মাইনাছ 1 হোল ইনটু d ইমপ্লাইজ এতিয়া প্ৰথম a3 কাৰণে লিখিম a3 ইকুৱেল টু a প্লাছ 3 মাইনাছ 1 হোল ইনটু d ইমপ্লাইজ a3 মান দিয়া আছে 4 ইকুৱেল টু a প্লাছ টুৱাইছ d এইটো ইকুৱেশ্যন নম্বৰ 1 ঠিক একেদৰে আকৌ এবাৰ a9 ইকুৱেল টু a প্লাছ n ৰ ঠাইত 9 আছে সো 9 মাইনাছ 1 হোল ইনটু d ইমপ্লাইজ a9 ৰ মান দিয়া আছে -8 ইকুৱেল টু a প্লাছ 9 ৰ পৰা 1 গলে থাকিব 8d এইটো দিম ইকুৱেশ্যন নম্বৰ 2 এতিয়া আগৰ কিটাৰ দৰে 1 ৰ পৰা 2 মাইনাছ কৰি দিম সো লিখিম এতিয়া 1 মাইনাছ 2 ইমপ্লাইজ এতিয়া সমীকৰণ 1 ৰ বাওঁ হাতে আছিলে 4 মাইনাছ আকৌ সমীকৰণ 2 ৰ বাওঁ হাতে আছিলে -8 ইকুৱেল টু এতিয়া a কিটা কেনসেল হৈ গ'ল সো থাকিব 2d মাইনাছ 8d ইমপ্লাইজ 4 প্লাছ 8 ইকুৱেল টু 8d পৰা 2d গলে থাকিব -6d ইমপ্লাইজ এতিয়া 8 4 পূৰণ যোগ কৰিলে হ'ব 12 ইকুৱেল টু -6d আমাক d লাগে 6d এবাৰ আনিলাম -6d ইকুৱেল টু 12 ইমপ্লাইজ d ইকুৱেল টু -12/6 ইকুৱেল টু 2 সো d ৰ মান পাই গ'লো আমি 2 এতিয়া এই d ৰ মান সমীকৰণ 1 ত বহাই দিও সো 1 ইমপ্লাইজ 1 ত আছিলে 4 ইকুৱেল টু a প্লাছ 2 ইনটু d মান 2 পালো 2 ইমপ্লাইজ 4 ইকুৱেল টু a প্লাছ 4 ইমপ্লাইজ আমাক a লাগে a ইকুৱেল আই এম এক্সট্ৰিমলি সৰি ইয়াত মাইনাছ ডাল থাকি গ'ল ইয়াত মাইনাছ ইয়াত হ'ব প্লাছে মাইনাছে -4 সো এতিয়া আমি a টো এপিনে নিলে a ইকুৱেল টু 4 প্লাছ 4 ইকুৱেল টু 8 a ৰ মান পালো আমি 8 এতিয়া সো কুৱেশ্যনটোত আমাক কোনটো পদ শূন্য বুলি কৈছে সো আমি ধৰি লম সো এতিয়া লিখিম ধৰো AP2
তোমালোকে নিশ্চয় জানে সমান্তৰাল প্ৰগতি শ্বৰ্ট ফৰ্মত এ পি লিখে এ এন পদটো শূন্য আমি ধৰি ললোঁ এ এন পদটো শূন্য বুলি অৰ্থাৎ লিখিম এতিয়া এ এন ইকুৱেল টু 0 এ এনৰ সূত্ৰটো আমি লিখি দিম এ এন ইকুৱেল টু আছিলে এ প্লাছ এন মাইনাছ 1 হোল ইনটু ডি ইকুৱেল টু 0 ইমপ্লাইজ এতিয়া মান বহাম এৰ মান পালোঁ আমি 8 প্লাছ এন মাইনাছ 1 হোল ইনটু ডিৰ মান পাইছিলোঁ মাইনাছ 2 ইকুৱেল 0 ইমপ্লাইজ 8 টো ইপিনে প্লাছ আছে সমান চিহ্ন পাৰিলে মাইনাছ হ'ব চ' ইয়াত থাকিব n মাইনাছ 1 হোল ইনটু মাইনাছ 2 ইকুৱেল টু মাইনাছ 8 ইমপ্লাইজ n মাইনাছ 1 ইকুৱেল টু মাইনাছ 2 পূৰণ হৈ আছিলে এইপিনে আহিলে হৰণ হৈ যাব মাইনাছ 8 বাই মাইনাছ 2 ইকুৱেল টু 4 মাইনাছ মাইনাছ কটা গ'ল n মাইনাছ 1 চ' এতিয়া এনৰ মান ওলাই গ'ল n ইকুৱেল টু 4 মাইনাছ 1 আছিলে এইপিনে সমান চিহ্ন পাৰিলে প্লাছ 1 হ'ব ইকুৱেল টু 5 চ' আমাৰ আনচাৰ ওলাই গ'ল এনৰ মান ওলালে 5 গতিকে আনচাৰটো হ'ব 5 অৰ্থাৎ 5তম পদটো শূন্য ওলাব চ' এইটোৱে আছিলে তোমালোকৰ 9 নম্বৰ আনচাৰ